सवाल यह है किताबों ने हमको क्या दिया ভালকৈ তো পড়া নাই না খালি পড়িছো বিএ পাস করিছো কিন্তু হইছে নাকি ভালকৈ পড়িছো নাকি ভালকৈ রিজাল্ট করিছো নাকি কৰা নাই আৰু এটা কথা মনত ৰাখা তোমালোকক যেনেকৈ আমি বুজাইছো আমাৰ সময়ত তেনেকুৱা বুজোৱা মানুহ নাছিল গতিকে আমি বহুত সময়ত আমি বহুত কাম কৰিব পৰা নাই পঢ়িলে ভালকৈ পঢ়িব লাগে এবাৰ একজন ছোৱালী অসমীয়াত পাইছে 94 কিমান মাৰ্ক পাইছে এই ৰাখলো এই অলপ পিছত অসমীয়াত পাইছে 94 কিমান মাৰ্ক পাইছে 94 মাৰ্ক অসমীয়াত পাইছে আৰু পাই পেলাই তাৰ নিজৰ দেউতাকক কৈছে যে মই অসমীয়াত 94 পাইছো আৰু এই কথা শুনি পেলাই মোৰ অসমীয়া ছাৰজন পুৰা গৰ্ভৱতী হৈ গ'ল মোৰ প্ৰিন্সিপাল দাসাৰু কি হৈ গ'ল মোৰ ৰিজাল্ট শুনি পেলাই 94 যে মই পাইছো সেইটো শুনি পেলাই তেওঁ কি হৈ গ'ল তেওঁ গৰ্ভৱতী হৈ গ'ল ক'ব লাগিছিল গৰ্বিত কৈছে কি গৰ্ভৱতী আৰু সেইটো শুনি পেলাই আপুনি বহুত ভাল পাব মোৰ যিটো বয়ফ্ৰেণ্ড আছিল সিও গৰ্ভৱতী হৈ গ'ল এনেকুৱা পঢ়াই কাম দিব নেকি এনে